নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসমৰ এখন আটাইতকৈ দীঘলীয়া আৰু জনপ্ৰিয় ধাৰাবাহিক হৈছে বেহাৰবাৰী আউটপোষ্ট। বেহাৰবাৰী আউটপোষ্ট আমি সকলোৱে চাই খুবেই বেছি ভাল পাওঁ আৰু সেইখনি বেহাৰবাৰী আউটপোষ্টৰ আছে এটা ভাল খবৰ। যদি আপোনালোক সকলোৱে নিয়মীয়াকৈ বেহাৰবাৰী আউটপোষ্ট চাইছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাইছে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনে বৰ্তমান সময়ত 3000 খণ্ড অতিক্ৰম কৰিলে। অসমবাসী ৰাইজৰ সহায় সহযোগিতাৰ বাবে আজি বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনে 3000 খণ্ড সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত বেহাৰবাৰী আউটপোষ্টৰ সমূহ কৰ্মকৰ্তা কলা কুশলীলৈ আমাৰ চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ তথা অভিনন্দন জ্ঞাপন কৰিছো। অনাগত দিনতো এনেকৈ যাতে আমাৰ অসমবাসী ৰাইজক মনোৰঞ্জন দি যায় তাৰে কামনা কৰিছো। প্ৰদৰ্শক এইখিনিতে আপোনালোকৰ মাজলৈ লৈ আহিছো অন্য এটি খবৰ। নাগাৰা নাম পৰিৱেশন কৰি অসমৰ ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল কৰিশ্মা নাথে। আমি সেইগৰাকী কৰিশ্মা নাথক হয়তো সকলোৱে নিশ্চয় চিনি পাওঁ। সেইগৰাকী কৰিশ্মা নাথৰ কৰিশ্মা নাথ নাগাৰা নামেৰে এটি ফেচবুক পেজ আছে আৰু যিটো পেজতেই তেখেতে নিজৰ ফটোৰ লগতে নিজৰ নাগাৰা নামৰ ভিডিঅ'বোৰ আপলোড কৰে। আজি কিছুদিনৰ পৰা ফেচবুকত এটা কথা লক্ষ্য কৰিছো, কৰিশ্মা নাথ নামেৰে এটা ফেচবুক একাউণ্টত কৰিশ্মা নাথৰ লগতে কিছুমান অশ্লীল ফটো সংলগ্ন কৰি সেই একাউণ্টত আপলোড কৰা হৈছে। বহুতে সেইটো কৰিশ্মা নাথৰ একাউণ্ট বুলি ভাবিছে আৰু বহুতে কৰিশ্মা নাথক অশ্লীল গালিগালাজ কৰি তেখেতক সমালোচনা কৰিছে। অৱশেষত এই কথাটো কৰিশ্মা নাথৰ চকুত পৰে আৰু কৰিশ্মা নাথে যেতিয়া পৰীক্ষা কৰে তেতিয়া গম পায় যে সেইটো তেখেতৰ একাউণ্ট নহয় আৰু সেইবাবে তেখেতে এখন এজাহাৰ দাখিল কৰে চিপাঝাৰ আৰক্ষী চকীত আৰু সেই ফেক একাউণ্টৰ বিৰুদ্ধে তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনায় চিপাঝাৰ আৰক্ষী। এই ক্ষেত্ৰত চিপাঝাৰ আৰক্ষীয়ে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে সেয়া আমি পৰৱৰ্তী সময়ত জানিবলৈ চেষ্টা কৰিম। কেইটামান ভিউজৰ বাবে এনেকৈ ফেক একাউণ্ট বনাই কাৰোবাৰ জীৱনৰ লগত খেলা কৰাটো কিমান বিপদজনক হ'ব পাৰে।